গুড ইভিনিং এভরিওয়ান। লাস্ট ক্লাসত আমি যেটো কৰিছিলো যে টাইম এন্ড ওয়ার্কৰ আমি 7টা মান প্ৰবলেম কৰিছিলো। তো আজি আমাৰ নেক্সট ভিডিওটো হৈছে নেক্সট পাৰ্ট 2 হয় এটো। ইয়াতে আমি বাকি যিখিনি প্ৰশ্ন আছে সেইখিনি সমাধান কৰি সলভ কৰিম, ঠিক আছে? তো বেছি সময় নষ্ট নকৰো, আমি ভিডিওটো সোনকালে প্ৰবলেমখিনি সলভ কৰা আৰম্ভ কৰিম, ঠিক আছে? ভালদৰে বুজিম, কনসেপ্টখিনি লোৱাৰ চেষ্টা কৰিম আৰু মানে যিখিনি মানে আজি আমি কনসেপ্টখিনি লম গ্ৰেড 3 যেটো আপকামিং পৰীক্ষা আহি আছে 29 তাৰিখে, তাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট, ঠিক আছে? তো আজি আমি চাও আমাৰ ইয়াতে কি প্ৰবলেম আছে। লাস্ট ক্লাসত আমি কোশ্চেন নাম্বার 7 লৈকে কৰিছিলো, কিন্তু আজি আমি কোশ্চেন নাম্বার 8 লৈকে এই কোশ্চেন নাম্বার 8 ৰ পৰা কৰিম, ঠিক আছে? কি হৈছে এই 12 দিনত 2/5 কাম সম্পূৰ্ণ কৰে। এটা কামৰ 5 ভাগৰ 2 অংশ, এটা কামৰ 5 ভাগৰ 2 অংশ 12 দিনত সম্পূৰ্ণ কৰে, ঠিক আছে? সম্পূৰ্ণ কৰিব পাৰে। আৰু বি 12 দিনত এটা কামৰ এই একে কামটো যেটো কামে এ কৰিছে সেই একে কামৰ 7/8 ভাগ সম্পূৰ্ণ কৰিব পাৰে। কিমান দিনত? 12 দিনত। সৰি 12 দিনত আৰু সম্পূৰ্ণ কৰিব পাৰে। এটো 12 হ'ব, এটো একচুয়ালি কিমান হ'ব? 21 হ'ব। এছামিছত টাইপিং মিস্টেক হৈছে, ইংলিছত ঠিক আছে। এ আৰু বি একেলগে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে সেইটো বিচাৰ মানে সেইটো উলিয়াব লাগে, সেইটো ফাইন্ড আউট কৰিব লাগে, ঠিক আছে? ইয়াতে কি হৈছে আমি জানো এটা কাম সম্পূৰ্ণ কাম এই এটা কাম কিমান দিনত কৰিব পাৰে? কামটো 5 ভাগৰ 2 ভাগ, 5 ভাগৰ 2 ভাগ কিমান দিনত কৰে? 12 দিনত কৰে, ঠিক আছে? কিন্তু ইয়াতে ভগ্নাংশ দিছে, গোটেই কামখিনিৰ কথা কোৱা নাই, এটা ভগ্নাংশ দিছে। তো ভগ্নাংশ দিয়ে কি কৰিব? আমাৰ অসুবিধাৰ সৃষ্টি কৰিব। তো এনে ক্ষেত্ৰত আমি কি কৰিম? আমি জানো ক্লাস 7ত আমি পঢ়ি আহিছো যে প্ৰতিক্ৰম, যেটো ইংৰাজীত কোৱা হয় ৰেচিপ্ৰকেট। যদি 2/5 থাকে, ইয়াক যদি আমি 1 বনাব যাও তেনহলে ইয়াৰ ৰেচিপ্ৰকেটৰে পূৰণ কৰিব লাগিব, বা প্ৰতিক্ৰমৰে পূৰণ কৰিব লাগিব। 5/2 দি পূৰণ কৰিব লাগিব। তেনহলে 5 আৰু 5 কেনসেল, 2 আৰু 2 কেনসেল, 1 থাকিব। আৰু 1 কি হয় আমাৰ মুঠ কাম। তেনহলে আমি ইয়াত কি কৰিম? 2/5 ভাগৰ 2 ভাগ কাম 12 দিনত কৰিছে। ইয়াক যদি আমি মুঠ কিমান দিনত মুঠ কামটো গোটেইখিনি কামটো সমাধান কৰিবলৈ কিমান দিন লাগিব? ইয়াৰ লগত কিমান পূৰণ কৰিম? 5/2। এইটো যেটো ভগ্নাংশ দিয়া আছে ইয়াৰে প্ৰতিক্ৰমেৰে আমি এই দিনটো পূৰণ কৰিম, ঠিক আছে? এতিয়া 2 এৰে 12 কাটলে কিমান হ'ব? 6, 6 5 গুণ 30। তাৰ মানে এই কামটো সম্পূৰ্ণ কৰিবলৈ গোটেই কামটো ইয়াতে হৈছে 5 ভাগৰ 2 ভাগ, গোটেই কামখিনি সম্পূৰ্ণ কৰিবলৈ কিমান লাগিব? 30 দিন লাগিব। আৰু বি কিমান দিনত কৰে? বি কৰে কামটো কিমান ভাগ? ইয়াতে দিয়া আছে 7/8, মানে কামটো 7/8 ভাগ কিমান দিনত কৰে? ইয়াতে দিয়া আছে 21 ডেজ, তাৰ মানে 21 দিনত কামটো কৰে। এতিয়া যদি আমি সম্পূৰ্ণ কামটো এটা কাম 8 ভাগ কৰি 7 ভাগ 21 দিনত কৰে, যদি সম্পূৰ্ণ কামটো কৰিব বিচাৰে তেনহলে ইয়াক কি কৰিব লাগিব? এইটো যেটো ভগ্নাংশ দিয়া দিব তাৰ ৰেচিপ্ৰকেট মানে প্ৰতিক্ৰমৰে পূৰণ কৰিব লাগিব। কিমান হ'ব ইয়াতে? 8/7, 7 দি 21 কাটলে 3, 3 8 গুণ 24। তাৰ মানে বি কামটো কিমান দিনত সম্পূৰ্ণ কৰি আছে? 24 দিন। আৰু এই কামটো কিমান দিনত সম্পূৰ্ণ কৰিছে? 30 দিন, ঠিক আছে? তো এইটো হৈ গৈছে আমাৰ মুঠ কামৰ দিন। এতিয়া যদি আমি বিচাৰো যে মুঠ কামটো কিমান দিন, মই আগতে কৈছিলো লাস্ট ক্লাসত এই দুটাৰ এলসিএম টো উলিয়াব লাগে, লসাগু উলিয়াব লাগে। 30 আৰু 30 আৰু 24 এলসিএম কিমান হ'ব? আপোনালোকে ভাবিছক 30 আৰু 24 এলসিএম হ'ব 120। এতিয়া 120 হোৱাৰ লগে লগে এৰ ইফিচিয়েন্সি মানে এৰ দক্ষতা ক্ষমতাটো আমি কেনেকৈ উলিয়াম? এৰ ক্ষমতাটো হ'ব মই লাস্ট ক্লাসত কৈছিলো E = ওয়ার্ক বাই টাইম। তেনেহলে ইফিচিয়েন্সি এর কারণে কিমান? 30 দিন লাগিছে। কিমান কাম? কামটো আছে 120 টা কাম কিমান দিনত সম্পূৰ্ণ কৰে? 30 দিনত। তেনেহলে এইটো কাটলে কিমান হ'ব? 4। তাৰ মানে এর দক্ষতা কিমান? এর দক্ষতা 4। ঠিক তেনেদৰে আমি বি যদি দক্ষতা উলিয়াব যাও তেনেহলে 24 দি 120 হৰণ কৰিব লাগিব। 24 দি 120 হৰণ কৰিলে কিমান হ'ব? আমি জানো এইটো 5 হ'ব। গম পোৱা গৈছে? এতিয়া মানে এ এক দিনত কিমান কাম কৰে? 4টা কাম কৰে। বি এক দিনত 5টা কাম কৰে। ইয়াতে কি কৈছে? এ আৰু বি একেলগে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে? মানে এ আৰু বি কামটো সম্পূৰ্ণ এক দিনত মানে একেলগে কামটো কৰিলে কিমান দিনত সম্পূৰ্ণ কৰিব? ইয়াতে আমি চাও এ এক দিনত 4টা কাম কৰে, বি এক দিনত 5টা কাম কৰে। তেনেহলে দুও মিলি যদি কামটো কৰে তেনেহলে এক দিনত কিমান কৰিব? 4 + 5 এটো হৈ যাব 9। তেনেহলে দুও মিলি যদি কাম কৰিব তেনেহলে এক দিনত 9টা কাম কৰিব। টোটাল কাম কেইটা? 120টা। এক দিনৰ এফিচিয়েন্সি 9। এটোৱে হৈ যাব আমাৰ ডেজ। কিমান ডেজ? কিমান টাইম লাগিব? কিমান সময় লাগিব? 9 এৰে আমি যদি কাটো ইয়াক 3 এৰে কাটলে 3, ইয়াক 3 এৰে কাটলে হ'ব 40, ঠিক আছে? তাৰ পিছত ইয়াতে কি হ'ব? 40/3। তাৰ মানে 40/3 ডেজ লাগিব। অপচন নাম্বার কিমান আছে আমাৰ? অপচন নাম্বার A is the correct answer, 40/3 days. তাৰ মানে A আৰু B দুই একেলগে কামটো গোটেই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব? 40/3 days,
ঠিক আছে কিমান ইজি আপোনালোক চাইছে এনেকুৱা ভগ্নাংশ দিলে আৰু ভয় কৰা একো প্ৰশ্ন নাহে কিয় নাহে যদি যেতিয়া এনেকুৱা ভগ্নাংশ দিব তাৰ লগত এইটো প্ৰতিক্ৰমৰ লগত আমি সেই মানটো পূৰণ কৰিম পূৰণ কৰি দিয়াৰ লগে লগে আমাৰ মুঠ কামটো কিমান দিনত কৰিব সেইটো লিখিম আৰু মুঠ কামটো কিমান দিনত কৰিব সেইটো উলিয়ালে আমাৰ মানে যেটো প্ৰবলেম থাকিব সেইটো বহুত ইজি হৈ যাব নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে এটা নেক্সট প্ৰশ্নটো আছে আমাৰ नेक्स्ट प्रश्न तो याद किया था साहब ने A can do a piece of work in 18 days A এটা কাম কিমান দিনত কৰিব পাৰে 18 দিনত ঠিক আছে তাৰ পিছত কি কৈছে ইয়াতে 18 দিনত and the same work এই একে কামটো B can do in 30 days B এ কিমান দিনত কৰে 30 দিনত কৰে together they work for 6 days দুজনে একেলগে কিমান দিন কাম কৰিলে অকল 6 দিন কাম কৰিলে the remaining work was completed by C alone in 7 days কিন্তু বাকিখিনি যিখিনি কাম আছিল সেই কামখিনি C অকলে কিমান দিনত কৰিলে 7 দিনত কৰিলে in how many days will ABC তিনি একেলগে কাম কৰিলে সেই কামটো কিমান দিনত সমাধান কৰিব ইয়াতে আমি চাই লওঁ কি আছে ইয়াতে আমাৰ A দিয়া আছে কিমান A কিমান দিনত কৰিছে কামটো A কৰিছে 18 দিনত B কিমান দিনত কৰিছে B কৰিছে সেম কামটো 30 দিনত ঠিক আছে এই 18 দিনত B 30 দিনত তেনেহলে এই দুটাৰ এলসিএম টো হৈ যাব আমাৰ মুঠ কাম 18 আৰু 30 এর এলসিএম কিমান হ'ব যদি কোনোবাই না জানে 18 আৰু 30 এর এলসিএম কিমান হ'ব তেনেহলে এলসিএম ৰ আমি ভিডিও এটা আনি আছো যে কেনেকৈ এলসিএম উলিয়াব লাগে এইটো হ'ব 90 18 আৰু 30 এলসিএম হৈ যাব 90 তেনেহলে এর দক্ষতা ইয়াতে কিমান হৈ যাব 18 দি 90 হৰণ কৰিলে কিমান হৈ যাব 5 আৰু 30 দি 90 হৰণ কৰিলে কিমান হৈ যাব 3 তার মানে এর দক্ষতা 5 এ এক দিনত 5টা কাম কৰিব পাৰে আৰু বি এক দিনত কেইটা কাম কৰিব পাৰে 3টা কাম কৰিব পাৰে ঠিক আছে এতিয়া দুও একেলগে কাম কৰিলে এদিনত কিমানটা কাম কৰিব দুও একেলগে টোটাল কাম কিমান আমাৰ এটো টোটাল ওয়ার্ড 90 এতিয়া এ আৰু বি যেতিয়া দুও একেলগে কামখিনি কৰিব তেতিয়া কিমান হ'ব 5 + 3 এক দিনত 8টা কাম কৰিব একো অসুবিধা নাই এক দিনত কেইটা কাম কৰিব 8টা কাম কৰিব এতিয়া প্ৰশ্নটো হ'ল যে এক দিনত যদি 8টা কাম কৰি আছে তেনেহলে ইহতে কি কৰিছে ওয়ার্ক ফর 6 ডেজ ইহতে 6 দিন কাম কৰিছে এক দিনত 8টা কাম কৰিছে তেনেহলে 6 দিনত কেইটা কাম কৰিব 8 6 48 তার মানে এক দিনত 8টা কাম কৰিলে 6 দিনত 48টা কাম কৰিব 48টা কাম কৰিব কিমান টাইম 90 ভিতৰত 48টা কাম সমাধান কৰিছে বাকি ৰিমেইনিং ওয়ার্ক কিমান থাকিব 90.48 বাদ দিলে কিমান থাকিব 42 তার মানে রিমেইনিং ওয়ার্ক যেটো বাকি কামখিনি আছে এটো কিমান আছে 42 এতিয়া বাকি কামখিনি সি কিমান দিনত কৰিছে 7 দিনত ইয়াৰ পৰা আমাৰ উলিয়াব লাগিব সি দক্ষতা তার মানে সি 7 দিনত কেইটা কাম কৰিলে 42টা কাম কৰিলে 7 ডেজত 42টা কাম কৰিলে তেনেহলে এক দিনত কেইটা কাম কৰিব 7 দি 42 হৰণ কৰি দিলে আহি যাব ইয়াৰ দক্ষতা এক দিনত কাম কৰাটো দক্ষতা তেনেহলে 42 যদি 7 দি ইয়াতে হৰণ দিয়া যায় কিমান হ'ব 6 তার মানে ইয়াতে আমি কি বলবো সিৰ দক্ষতা কিমান 6 তার মানে এর দক্ষতা 5 বি এর দক্ষতা 3 আর সি এর দক্ষতা 6 এতে তিনিও একেলগে কাম কৰিলে এতে তিনি এ বি সি একেলগে কাম কৰে কিমান হ'ব 5 + 3 + 6 এইটো হৈ যাব 40 এটো কিমান হৈ যাব 40 তেনে তিনি একেলগে কাম কৰিলে কিমান কাম কৰিব 14টা এতিয়া কথাটো হ'ল ইয়াতে কিমান আছে মুঠ কাম কিমান আমাৰ মুঠ কাম 90 একদিন কেইটা কাম কৰিছে 14টা তেনে কিমান দিন লাগিব সমাধান কৰিবলৈ ডেজ ইকুয়ালস টু 90/14 2 এর কাটলে 7 2 এর কাটলে 45 এটুক 7 বি 42 হরণ কৰিলে হ'ব 7 6 পূরণ কৰিলে হ'ব 42 3 থাকিব তার মানে 6/3/7 ডেজ সরি ফর দি মিস্টেক ইয়াতে অপশন কি দিয়া নাই তো যে হোক आंसर টু কিমান হ'ব 6/3/7 ডেজ তার মানে তিনিও একেলগে কাম কৰিলে কিমান দিন লাগিব তিনি একেলগে কাম কৰিলে 6/3/7 ডেজ কিমান দিন সময় লাগিব কিমান ইজি আপোনালোকে চাইছে জাস্ট কনসেপ্টটো লাগে যে সি কিমান দিনত কৰিলে কেনেকৈ সি দক্ষতা উলিয়াব লাগিব আমাক এইবোৰ বস্তু বহুত দৰকাৰ হৈ যায় দক্ষতাটো লাগে যে এ এদিনত কিমান কাম কৰিব বি একদিনত কিমান কাম কৰিব সি একদিনত কিমান কাম কৰিব ঠিক আছে আমাৰ নেক্সট প্ৰশ্নটো চাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে ই ধৰলে এইটো question number 10 Ria can do a piece of work in 12 days. Ria এটা কাম কিমান দিনত কৰিব পাৰে 12 দিনত কৰিব পাৰে 12 days. ঠিক আছে তাহলে Rita in 18 days and Gita in 24 days. গম পাই গলি ইয়াতে Ria কিমান দিনত কৰিব পাৰে 12 দিনত. Rita কিমান দিনত কৰিব পাৰে 18 দিনত আৰু Gita কিমান দিনত কৰিব পাৰে 24 দিনত.
তেনেহলে মুঠ কাম কিমান হৈ যাব টোটাল ওয়ার্ক কিমান হৈ যাব 12 18 আৰু 24 ৰ এলসিএম 12 18 আৰু 24 ৰ এলসিএম কিমান হ'ব এতিয়া আপোনালোকে ভাবি চাওক 12 18 আৰু 24 ৰ এলসিএম কিমান হ'ব যদি কোনোবাই জানে এলসিএম টো ইহতৰ এলসিএম টো হৈ যাব 72 ঠিক আছে 24 થી 70 এতিয়া 12 দিয়ে আমি 72 হৰণ দিও তেনেহলে এটো কিমান হৈ যাব 12 6 গুণ 72 তাৰ মানে ৰিয়াৰ দক্ষতা কিমান হৈ গল 6 ঠিক তেনেদৰে 18 দিয়ে এতিয়া 72 হৰণ দিলে কাৰ ওলাব ৰিতা ৰিতাৰ কিমান হৈ যাব আহি যাব ইয়াতে 18 ৰ লগত 4 হৰণ কৰিলে 72 তাৰ মানে ৰিতাৰ 74 আৰু গীতাৰ 24 24 થી 72 হৰণ কৰিলে কিমান হৈ যাব 3 তাৰ মানে গীতাৰ দক্ষতা কিমান 3 এতিয়া কি হৈছে ৰিতা এন্ড গীতা ও সৰি ইয়াতে গীতা আৰু কোন পৰে एक्चुअली जो मीता दिया नहीं तो एक्चुअली गीता हो सॉरी तो गीता रीता আৰু গীতা কামটো কিমান দিনৰ পৰা 6 দিন কৰিলে দেন ৰিয়া ৰিপ্লেস গীতা ঠিক আছে ৰীতা আৰু গীতা দুই একেলগে কিমান দিন কাম কৰিলে 6 দিন ৰীতা আৰু গীতা দুই একেলগে ৰীতা আৰু গীতা গীতা এই দুই একেলগে কাম কৰিলে এক দিনত কিমান কাম কৰিব ৰীতা কৰে 4টা কাম গীতা কৰে 3টা কাম 4 + 3 = 7 তাৰ মানে একজন কিমানটা কাম কৰিব 8টা কাম কৰিব এতিয়া কিমান দিন কাম কৰিছে 6 দিন তেনেহলে একজন 8টা কাম কৰিলে 6 দিনত কিমানটা কাম কৰিব 42টা কাম কৰিব বাকি থকা কামখিনি এতিয়া কথা আছে বাকি কিমানখিনি কাম থাকিব টোটাল কাম হল 72টা তাৰে ভিতৰত ৰীতা আৰু গীতা মিলি কেইটা কাম কৰিলে 42টা কাম কৰিলে তেনেহলে 72 ৰ পৰা 42 মাইনাস কৰি দিলে আমাৰ কিমান থাকিব 30 বাকি কিমান কাম বাকি আছে 30টা কাম বাকি আছে এতিয়া কি হৈছে দেন ৰিয়া ৰিপ্লেস গীতা গীতাক ৰিপ্লেস কৰি দিছে কোনে ৰিপ্লেস কৰিছে ৰিয়া তাৰ মানে এতিয়া নেক্সট বাকিখিনি কাম কোনে কোনে কৰিব ৰিয়া আৰু ৰীতা কিয় দুই একেলগে কাম কৰিব কাৰণ ইয়াতে ৰিয়া গীতাক ৰিপ্লেস কৰি দিছে যে গীতাক কামৰ পৰা উলিয়াই দিছে এতিয়া ৰিয়া কাম কৰিব তেনেহলে r প্লাস এই দুটা মিলি কাম একেলগে কৰিলে কিমান হ'ব ৰীতা একদিনত কৰে 6টা কাম আৰু ৰীতা একদিন ৰিয়া কৰে 6টা আৰু ৰীতা কৰে 4টা দুই মিলি কৰিলে কিটা কাম কৰিব একদিনত 10টা কাম তেনেহলে কাম কিমান খিনি আছে 30টা কাম আছে তেনেহলে 30টা কাম একদিনত 10টা কৰে তেনেহলে বাকিখিনি কাম কিমান দিনত শেষ কৰিব 3 ডেজ 3 দিনত শেষ কৰিব ঠিক আছে তেনেহলে গোটেইখিনি বাকিখিনি কাম কিমান দিনত শেষ কৰিলে 3 দিনত শেষ কৰিলে প্ৰশ্নটো ইয়াতে কিছে তেনেহলে গোটেই কাম সম্পূৰ্ণ হ'বলৈ কিমান দিন লাগিছে গোটেই কাম সম্পূৰ্ণ হ'বলৈ প্ৰথমে ইহতে কিমান দিন কাম কৰিছে 6 দিন আৰু বাকি কামখিনি কিমান দিনত কৰিছে 3 দিন তেনেহলে 6 আৰু 3 যোগ কৰিলে কিমান হ'ব টোটাল কাম গোটেইখিনি কাম কিমান দিনত শেষ হৈছে 9 দিনত শেষ হৈছে আপোনালোকে বুজি পাইছে চাগে যে ইয়াতে সুধিছে যে সম্পূৰ্ণ কাম কৰিবলৈ কিমান দিন সময় লাগিব টু ওয়ার্ক completed in total গোটেইখিনি কাম কৰিবলৈ কিমান দিন সময় লাগিব আমি ইয়াতে কৈ দিছে যে 6 দিন কাম কৰিছে কোনে ৰীতা আৰু গীতা ওকে আৰু বাকি কামখিনি ৰিয়া আৰু ৰীতাই কিমান দিন কৰিলে 3 দিন তাৰ মানে আগৰ 6 দিন আৰু 3 দিন যোগ কৰিলে কিমান হ'ব 9 ঠিক আছে আহা বছৰ আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নটো চাও আমাৰ কি দিয়া আছে Yes, here A and B completed work in 18 days. A and B do sorry, A 18 days and 27 days. A এটা কাম 18 দিনত কৰে, B এটা কাম 27 দিনত কৰে. They start working together and after 8 days, দুই একেলগে কামটো কৰা আৰম্ভ কৰিলে আৰু 8 দিনৰ পিছত A leave the work. A কামটো এৰি দিলে। যে কামখিনি আৰু নহব 8 দিন কাম হৈছে বাকিখিনি কাম আৰু নকৰ পৰীক্ষা ঠিক আছে এতিয়া কি হৈছে in how many days will B complete the remaining work এতিয়া বাকি থকা কামখিনি B অকলে কিমান দিনত কৰিব ঠিক আছে এতিয়া আমি চাও ইয়াতে A কামটো কিমান দিনত কৰে A কৰে 18 দিনত আৰু B কৰে 27 27 দিন ঠিক আছে এতিয়া কি হৈছে এতিয়া আমাৰ ইয়াৰ পৰা কি উলিয়াব লাগিব ইয়াৰ পৰা আমাৰ উলিয়াব লাগিব LCM কিমান হৈ যাব ইয়াতে আমি চাও LCM হৈ যাব আমাৰ ইয়াতে 18 আছে 27 আছে এটো হৈ যাব LCM 54 তাৰ মানে মুঠ কাম কিমান আছে মুঠ কাম 54 ইয়াতে যদি 18 দিনত A 54 টা কাম কৰে তাহলে এক দিনত কিমান হবে 18 দি 54 হৰণ কৰিলে হ'ব 3 আৰু সেম 27 দিনত B কামটো কম সম্পূৰ্ণ কৰে 54 টা কাম কৰে তাহলে এক দিনত কিমান টা কাম কৰিব দুটা এতিয়া দুই একেলগে কাম কৰিলে কিমান টা কাম কৰিব এক দিনত 3 যোগ 2 5 টা ঠিক আছে কিন্তু ইয়াতে কি কৈছে together work and after 8 days মানে 8 দিনৰ কাৰণে দুই একেলগে কাম কৰিছে এক দিনত যদি 5 টা কাম কৰে তেনহলে 8 দিনত কেইটা কাম কৰিব 8 দিনত কৰিব 40 টা কাম গম পাইছা আপোনালোকে
8 দিনত কেইটা কাম কৰিব 40টা কাম কৰিব এতিয়া 40টা কাম টোটাল কাম আছে 54 2 একেলগে কৰিলে কিমানটা 40টা বাকি থাকিল কিমানটা 14টা এতিয়া কথাটো হল ইয়াতে যে 14টা কাম এতিয়াও বাকি আছে 14 কাম এতিয়াও বাকি আছে এতিয়া 3 + 2 কিন্তু কি কৈছে a leaves কামটো a এৰি গৈছে বাকি 14টা কাম এতিয়া কোনে কৰিব b অকলে কৰিব b একদিনত কেইটা কাম কৰিব দুটা কাম তেনে 14টা কাম কৰিবলৈ কিমান সময় লাগিব 7 দিন কারণ একদিনত দুটা কাম করে 14টা কাম কৰিবলৈ কিমান সময় লাগিব ডেজ আমাৰ সূত্ৰ আছে টাইম ইকুয়ালস টু ওয়ার্ক বাই এফিশিয়েন্সি তেনেহলে কি কয় এটো বি এর এফিশিয়েন্সি কিমান 2 আৰু এ কাম কিমান বাকি আছে 14 2 এর 14 ভাগ কৰিলে 7 ডেজ সময় লাগিব তাৰ মানে অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर 7 ডেজ রিমেইনিং অর বাকিখিনি কাম সম্পূৰ্ণ কৰিবলৈ বি কিমান দিন সময় লাগিব 7 দিন সময় লাগিব ঠিক আছে ইয়াকে কয় ম্যান পাওয়ার 2 একেলগে কাম 8 দিনত 8 দিনত কেইটা কাম কৰিলে 40টা কাম কৰিলে ঠিক আছে আৰু বি অকলে 14টা কাম 7 দিনত কৰিলে 7 দিনত অকল 14টা কাম কৰিলে ইয়াকে ম্যান পাওয়ার 2 একেলগে কাম কৰিলে 8 দিনত 40টা কাম অলৰেডি ফিনিশ কৰিছে ঠিক আছে নেক্সট সব আমাৰ প্ৰশ্নটো কি আছে এটা question number 12 M can do a piece of work in 12 days M এটা কাম কিমান দিনত কৰিব পাৰে 12 দিনত আৰু M এটা কাম কিমান দিনত কৰিব হেই M in 24 days M এই কামটো কিমান দিনত কৰিব 24 days they started together but M leaves 6 days before the completion of work very important এনেকুৱা টাইপৰ প্ৰশ্ন দেখা যায় প্ৰবলেমত ঠিক আছে চাও কি আছে দুই একেলগে কাম কৰিলে তেনেহলে এটা কাম এম 12 দিনত কৰিছে এন 24 দিনত কৰিছে তেনেহলে টোটাল কাম কিমান হ'ব 24 ইহঁতৰ এলসিএম কিমান হৈ যাব 24 ঠিক আছে তেনেহলে 24 হৈ গলে ইয়াতে এতিয়া চাও আমি এম ৰ দক্ষতা কিমান এফিশিয়েন্সি কিমান 12 দি 24 হৰণ কৰিলে 2 আৰু এন ৰ দক্ষতা কিমান 24 দি 24 হৰণ কৰিলে 1 তাৰ মানে দুই একেলগে কাম কৰিলে দুই যদি এতিয়া একেলগে কাম কৰে তেনেহলে কিমান হৈ যাব 2 + 1 2 + 1 কৰিলে হৈ যাব 3 তাৰ মানে দুই একেলগে এক দিনত তিনটা কাম কৰিছে ওকে নো প্ৰবলেম তিনটা কাম কৰিছে তাৰ পিছত ইয়াতে কি কৈছে but M leaves 6 days before the completion of the work কামটো সম্পূৰ্ণ হোৱাৰ আগতে কামটো সম্পূৰ্ণ 6 দিন হোৱাৰ মানে কামটো সম্পূৰ্ণ হ'লে 6 দিন আছে তাৰ আগতে এই বাকি 6 দিন কাম কোনে কৰিব কোনে এৰি দিছে কামটো M এ এৰি দিছে তাৰ মানে বাকি 6 দিন কাম কোনে কৰিছে N N এ 6 দিন N এ এক দিনত কেইটা কাম কৰে N এক দিনত এটা কাম কৰে তেনেহলে 6 দিনত কেইটা কাম কৰিব 6টা কাম কৰিব তেনেহলে 6টা কাম N অকলে কৰিব তেনেহলে 24টা কামৰ ভিতৰত N এ 6টা কাম কৰিলে তেনেহলে বাকি কেইটা কাম থাকিল 18টা কাম থাকিল এই 18টা কাম দুই একেলগে কৰিছে তাৰ মানে M + N দুই একেলগে তাৰ মানে এক দুই একেলগে তিনটা কাম কৰে 18টা কাম কৰিবলৈ হলে কিমান দিন সময় লাগিব 3 ৰে হৰণ কৰিব 3 দি 18 কাটি দিলে 6 তাৰ মানে ইয়াতে কি কৈছে the number of days to complete the work is find out তাৰ মানে কি find out the number of days তেনেহলে গোটেইখিনি কাম সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগিব দুই একেলগে কিমান দিন কাম কৰিলে দুই একেলগে 6 দিন কাম কৰিলে আৰু n অকলে 6 দিন কাম কৰিলে তাৰ মানে কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন সময় লাগে 6 + 6 + 6 = 12 অপচন নম্বৰ এ ইজ দি কারেক্ট आंसर ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে কোশ্চেনটো কেনেকুৱা হয় বহুত ইজি হয় এনেকুৱা টাফ নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব জাস্ট আপোনালোকে জাস্ট কনসেপ্টটো বুজিব লাগে আমি জাস্ট ইমান ডিটেইলছত যোৱা নাই এতিয়া কাৰণ আমি ধৰ পৰীক্ষা হৈ গৈছে ইমান ডিটেইলছত যাবলৈ সময় নাই তো মই আশা কৰিছো আপোনালোকে বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে আপুনি আপোনাৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব শেয়াৰ কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে এডুকেশ্যনৰ ওপৰত কম্পিটিটিভ এক্সামৰ কাৰণে আমি আহি আছো কম্পিটিটিভ এক্সামক আৰু বেছি সহজ বনাবৰ কাৰণে এসএসসি জিডিৰ কাৰণে আমি কোৰ্স লঞ্চ কৰিম অতি সোনকালে আমি এসএসসি জিডিৰ কাৰণে কোর্স লঞ্চ কৰি আছো কাৰণ এসএসসি জিডি অলৰেডি ফৰ্ম ফিল আপ আহি গৈছে ঠিক আছে অলৰেডি ফৰ্ম ফিল আপ আৰম্ভ হৈ গৈছে এসএসসি জিডিৰ কাৰণে তো আমি অতি সোনকালে গেছি ইয়াৰ কাৰণে কন্টেন্ট ৰেডি হৈ আছে আমাৰ প্ৰশ্নবোৰ কেনেকৈ হ'ব কেনেকৈ আমি পঢ়াম অনলাইনতে পঢ়াম অফলাইন বেসে স্টার্ট হৈ যাব আমাৰ তো লাষ্ট এটোৱে ক'ব বিচাৰিছো যে যিমান বেছি কষ্ট কৰিব চৰকাৰী চাকৰি ইমান সোনকালে আপোনালোকে পাই যাব ঠিক আছে থ্যাংক ইউ